হেল্ল' গাইছ, এই চাওক 5 টকীয়া পেকিং লাঞ্চ। এই চাওক অনলি 5 টকা এটা পেকিঙত। এটা বুটৰ চব্জি দিছে আৰু ভাত আৰু এটা খুলি দেখাম আমি। একেই দুটাই একে 5 টকা। এই চাওক অনলি 5 টকা। 5 টকাত কি বস্তু পায় চাওক, আগ পেকেটো নাপায় 6 টকা। কিন্তু ৰাজমা আছে। আমি যে ভাত পাইছোঁ 5 টকাত পেকিং লাঞ্চ। এই চাওক ৰাজমা, মটৰ, আলু চামুচ এটা আৰু চামুচ এটা দিছে। পেকিংটোৰ দামেই 5 টকা, খাওঁ দে। কিন্তু সেই পেকিংটোৰ ফলত আমাক 5 টকাত ভাত দিছে। চাওক, ভিডিঅ'টো ভাল পায় যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ধন্যবাদ। আৰু আপোনালোকে যদিহে 5 টকাত এই পেকিং খাব বিচাৰে, 5 টকাত ভাত খাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ফেঞ্চি বজাৰ জেল ৰোডত যাওক আৰু তাতে গাড়ীত লৈ কেনে এনেকৈ পেকিঙত 12টাৰ পৰা 2টা বজালৈকে সিহঁতে থাকে। তাতে এনেকুৱা পেকিঙত 5 টকাত ভাত দিব আপোনাক। চব্জি হৈছে এইটো আপোনাৰ ৰাজমাহ আৰু মটৰৰ, আলু চৰি বুট, কাবলি বুট আৰু ৰাজমাহ। আপোনালোকে যদি 5 টকাত খাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে ফেঞ্চি বজাৰ জেল ৰোডত যাওক, ধন্যবাদ।